আলফা শান্তি চুক্তি আৰু ৰাম মন্দিৰ সন্দৰ্ভত বিধায়ক চক্ৰধৰ গগৈৰ প্ৰতিক্ৰিয়া। কেন্দ্ৰ ৰাজ্য আৰু আলফাৰ মাজত স্বাক্ষৰিত শান্তি চুক্তিক লৈ প্ৰতিক্ৰিয়া মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ। এই শান্তি চুক্তিক লৈ কিছু নেতাই ৰাজনীতিকৰণ কৰাৰ অভিযোগ। অখিল গগৈ, লুৰিণজ্যোতি গগৈয়ে কোৱা কথাখিনিয়ে শেষ কথা নহয় বুলি মন্তব্য চক্ৰধৰ গগৈৰ। ইফালে পৰেশ বৰুৱাকো শান্তিৰ আলোচনালৈ আহিবলৈ আহ্বান জনালে চক্ৰধৰ গগৈয়ে। মৰাণত ভোগালী উৎসৱৰ লাইখুটা স্থাপন কাৰ্যসূচীত সাংবাদিকৰ আগত মন্তব্য প্ৰদান কৰিছে এনেদৰে। ফটিকাছোৱা আৰু অভয়পুৰ গাঁৱৰ উন্নয়ন সমিতিৰ উদ্যোগত চুতীয়া জাতি যুৱ সন্মিলন চৰাইদেউ জিলা সমিতি আৰু মৰাণ আঞ্চলিক সমিতিৰ আতিথ্যত ফটিকাছোৱা আৰু অভয়পুৰ গাঁও উন্নয়ন সমিতিৰ কাৰ্যালয়ৰ প্ৰাংগণত সপ্তম বাৰ্ষিক ভোগালী উৎসৱৰ মাঘী মেলা লাইখুটা স্থাপন কৰে বিধায়ক চক্ৰধৰ গগৈয়ে। ইফালে অযোধ্যাত নিৰ্মাণ কৰা ৰাম মন্দিৰৰ নামত বিজেপিয়ে ৰাজনীতি নকৰে বুলি মন্তব্য চক্ৰধৰ গগৈৰ। ভাৰতবৰ্ষৰ 140 কোটি মানুহ ৰাম ৰাম কৰিয়ে জীয়াই আছে, ভৱিষ্যতেও জীয়াই থাকিব বুলি মন্তব্য বিধায়ক চক্ৰধৰ গগৈৰ। সদৌ চুতীয়া জাতি ছাত্ৰ সন্থা আৰু চুতীয়া জাতি সন্মিলন তথা আমাৰ অভয়পুৰীয়াবাসী, ডুমৰ দলং, তিলৈবাসী ৰাইজৰ ঐকান্তিক প্ৰচেষ্টাৰে বিভিন্ন সংগঠনৰ সহযোগত ইয়াত যি সপ্তম বাৰ্ষিক মাঘী মেলা আয়োজন কৰিছে, মাঘী উৎসৱ আয়োজন কৰিছে, তাৰ বাবে মই সকলো সংগঠনৰ বিষয়ববীয়া স্থানীয় ৰাইজলৈ অভিনন্দন জনাইছোঁ আৰু এই অনুষ্ঠানটোৰ লাইখুটা অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই খুব আনন্দিত হৈছোঁ। বিগত বৰ্ষৰ দৰে যুৱ বন্ধুসকলে খুব আন্তৰিকতাৰে এই অনুষ্ঠানভাগ আয়োজন কৰিছে। বিগত দিনতো মই উপস্থিত থকাৰ সৌভাগ্য হৈছে। খুব ভাল ধৰণে পাতে। এইবাৰো অতি জাকজমকীয়া এটা পৰিৱেশত বৰ্ণাঢ্য কাৰ্যসূচীৰে হ'ব বুলি মই আশা ৰাখিছোঁ আৰু সকলোলৈ শুভকামনা, অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। ৰামক লৈও ৰাজনীতি কৰে। আমি ৰামক লৈ ৰাজনীতি নকৰোঁ। ৰাম আমাৰ হৈছে আৰাধ্য দেৱতা। হিন্দু সনাতন হিন্দুসকলৰ বাবে ৰাম আৰাধ্য দেৱতা। গতিকে এই আৰাধ্য দেৱতাগৰাকীক আমি সন্মানেৰে উপাসনা কৰাটো আমাৰ যেনেকৈ জন্মগত অধিকাৰ, তেনেধৰণে আমি ৰাম এই গোসাঁইজনক বা এই ভগৱানক আমি প্ৰতিষ্ঠা কৰিবৰ কাৰণে যি ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে, সেই নিৰ্মাণ হৈ প্ৰতিষ্ঠা কৰাৰ অহা 22 তাৰিখে যি মুকলি হ'ব, সেই সময়ত আনন্দ কৰাৰ অধিকাৰো আমাৰ সমানেই আছে। গতিকে আমি ৰাম ৰাম আজি নহয়, আমি সদায় ৰাম ৰাম কৰিম। ৰাম ৰাম কৈ পেলাই মোৰ মাতৃ গৰ্ভত আমি মাতৃগৰ্ভত ঠিত লৈ মই জন্মগ্ৰহণ কৰিছোঁ আৰু মই ৰাম ৰাম কৈয়ে মোৰ মৃত্যুবৰণ হ'ব। আৰু দেশৰ এই আমাৰ ভাৰতবৰ্ষৰ 104 কোটি মানুহ, 40 কোটি মানুহ যি আছে, এই 140 কোটি মানুহেও ৰাম ৰাম কৰিয়ে জীয়াই আছে আৰু ভৱিষ্যতে জীয়াই থাকিব। মই কোৱাৰ যোগ্যতা মোৰ এইখিনিত নাই। তথাপিও আপোনালোকে সুধিছে যেতিয়া মোৰ নিজৰ ব্যক্তিগত অনুভৱটো মই ক'ব বিচাৰোঁ যে পৰেশ বৰুৱা হৈছে তেখেতে আলফাৰ স্বাধীন গোটৰ তেখেতে সেনানায়ক বা সৰ্বাধিনায়ক আৰু অৰবিন্দ ৰাজখোৱা হৈছে আলোচনাপন্থীৰ সৰ্বাধিনায়ক। গতিকে এতিয়া আলোচনাপন্থীসকলে আলোচনা কৰিছে, আমিতো স্বাগতম জনাব লাগে। মইতো স্বাগতম জনাইছোঁ। আৰু যিখন চুক্তি কৰিছে অসমৰ সৰ্বাংগীন বিকাশৰ বাবে 5,000 কোটি টকাই নহয়, আৰু বিভিন্ন প্ৰতিষ্ঠানিক উন্নয়নৰ বাবে ভাৰত চৰকাৰে যিখিনি চুক্তিত লিপিবদ্ধ কৰিছে আৰু এই কথাখিনি আখৰে আখৰে যে পালন কৰিব, সেয়া মোদীজীৰ ওপৰত আমাৰ বিশ্বাস আছে। মোদীজীয়ে বিগত বৰ্ষত অন্যান্য কেৱল আলফাৰ লগতে চুক্তি কৰিছে এনেকুৱা নহয়। বড়ো চুক্তিৰ পৰা আৰম্ভ কৰি, ডিমা হাছাওৰ পৰা আৰম্ভ কৰি, কাৰ্বি আংলঙৰ পৰা আৰম্ভ কৰি নৰ্থ ইষ্টৰ যিমান সংগঠন, বিদ্ৰোহী সংগঠন আছিল, সশস্ত্ৰ সংগ্ৰামী আছিল, সকলোৰে লগতে মোদীজীয়ে ইতিমধ্যে চুক্তি কৰিছে আৰু এই চুক্তি অনুসৰি এই অঞ্চলবিলাকৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ বাবে কাম কৰি আছে। গতিকে এই গোটেই প্ৰক্ৰিয়াটোক ৰাজনীতি কৰা উচিত নহয়। আজি আমি শুনি আছোঁ কিছু ৰাজনৈতিক নেতাই ডাঙৰ ডাঙৰ কথা কৈ আছে। তেওঁলোকে কোৱা কথাখিনিয়ে অসমৰ শেষ কথা নহয়। তেওঁলোকে তেনেকুৱা ভাবিব নালাগে যে অখিল গগৈ কোৱা কথাটো অসমৰ শেষ কথা, লুৰিণজ্যোতিয়ে কোৱা কথাটো অসমৰ শেষ কথা, তেনেকুৱা নহয়। আজি আলোচনাপন্থী আলফা নেতাসকলে, যিসকল কৰ্মী আছিল, তেখেতলোকৰ আলোচনা প্ৰক্ৰিয়াৰ মাজেদি গৈ শান্তিৰ সন্ধানত তেখেতলোকে দৌৰিব খুজিছে। দেশৰ সাংবিধানিক প্ৰক্ৰিয়াটো, গণতান্ত্ৰিক প্ৰক্ৰিয়াটোক আদৰি লৈছে। আমিতো ৱেলকাম কৰিছোঁ, কাৰণ আমি এখন গণতান্ত্ৰিক দেশৰ মানুহ। কোনোবা এজন মানুহে বন্দুক ধৰিলে কাৰণে এই দেশখন অগণতান্ত্ৰিক হৈ যাব নোৱাৰে। গতিকে আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে আমাৰ যিসকল স্বাধীনতাপন্থী বিচৰা যিসকল আলফাৰ নেতা আছে, বিশেষকৈ পৰেশ বৰুৱা ডাঙৰীয়া মহাশয়কো বিচাৰিছে যে আপুনিও আলোচনালৈ আহক। আৰু ময়ো এখন অসমৰ এগৰাকী সাধাৰণ নাগৰিক হিচাপে বা ভাৰতবৰ্ষৰ নাগৰিক হিচাপে ময়ো আহ্বান জনাইছোঁ। মই আগতেও কৈছোঁ বহুতবাৰ যে পৰেশ বৰুৱা ডাঙৰীয়া, ইন দি গ্ৰেটাৰ ইণ্টাৰেষ্ট অফ দ্য নৰ্থ ইষ্ট ডেভেলপমেণ্ট, ইন দি গ্ৰেটাৰ ইণ্টাৰেষ্ট অফ আৱাৰ ষ্টেট এণ্ড আৱাৰ আছমিজ কমিউনিটি, ইউ প্লিজ কাম টু দ্য টেবুল অফ দ্য পিচ। শান্তিৰ টেবুললৈ আপুনি আহক।
আপুনি আহি আলোচনাত বহক আৰু মইতো আৰু অলপ আগুৱাই গৈ পেলাই ক'ব খোজো যে আজি আমিবোৰ হয়তো তেখেতলোকৰ কাৰণে আমি হয়তো ৰাজনৈতিকভাৱে যোগ্য নে অযোগ্য মই নাজানো, হয়তো তেখেতলোকে ভাবিব পাৰে আমি অযোগ্য মানুহ। তো আপোনালোক ওলাই আহক, আমিবোৰ আঁতৰি যাম। তেতিয়া আপোনালোক আহক, দায় দায়িত্ব লওক, গণতান্ত্ৰিকভাৱে দায় দায়িত্ব লওক। হাবিত গৈ বন্দুক ধৰি থকাতকে সমাজলৈ মাজলৈ ওলাই আহক, গণতান্ত্ৰিক গোটেই ব্যৱস্থাটোক তেওঁলোকে আঁকোৱালি লওক আৰু দেশখন চলাবৰ কাৰণে তেখেতলোকে হাতত আগবাঢ়ি লওক, ৰাইজৰ মতামত লওক আৰু আগুৱাই যাওক। আমি তেখেতলোকৰ সহযোগী হিচাপে আমি তেতিয়া গুচি যাম লগত, আমি তেতিয়া MLA হ'বৰ কাৰণে, মন্ত্ৰী হ'বৰ কাৰণে আমি তেতিয়া ইলেকশ্যনত নানামো, তেখেতলোকক আমি আগুৱাই দিম। কিন্তু তেখেতলোকেতো ওলাই আহিব লাগিব, কাৰণ গণতান্ত্ৰিক ছিষ্টেমটোৰ বাহিৰে বেলেগ একোৱেই নাই এতিয়া এই দেশখনত। মই বেয়া পালেও গণতান্ত্ৰিক ছিষ্টেমটো থাকিবই এটা সময়ত। আপোনালোকে চাওক, আজি অখিল গগৈ ডাঙৰীয়া ইয়াত সিংহৰ দৰে গৰজি আছিলে, ৰাস্তাই পথে বাটে ঘাটে জোৰ জুমুঠি জ্বলাই চিঞৰ বাখৰ কৰি গোটেই ৰাজ্যখনত অৰাজক অৱস্থা কৰি দিছিলে। সেইগৰাকী অখিল গগৈ ডাঙৰীয়া যেতিয়া সদনৰ মজিয়াত সোমাই গ'ল, আজিতো তেওঁ ভিজা মেকুৰীৰ দৰে গণতান্ত্ৰিক ব্যৱস্থাক আজি আঁকোৱালি ল'বৰ কাৰণে তেওঁ বাধ্য হৈ গৈছে। গতিকে দেশৰ সংবিধানৰ মতেই আমি চলিব লাগিব, তাৰ বেলেগ কোনো বিকল্প নাই। বিকল্প হ'লেতো আমি পৰেশ বৰুৱা দাৰ লগত যোগদান কৰিব লাগিব। গতিকে আমি যিহেতুকে গণতান্ত্ৰিক ব্যৱস্থাৰ লগত বিশ্বাসী মানুহ, গতিকে আমি তেখেতৰ সহস্ৰ সংগ্ৰামীৰ লগত হ'ব নোৱাৰোঁ। কিন্তু তেখেত যেতিয়া গণতান্ত্ৰিক প্ৰক্ৰিয়ালৈ যদি আহি যায়, তেখেতৰ অনুগামী হ'বৰ কাৰণে আমি প্ৰস্তুত আছোঁ। কাৰণ আমি বিচাৰোঁ দেশখন শান্তিপূৰ্ণভাৱে শান্তি শৃংখলাৰ মাজেদি আগুৱাই যাওক, এইটো আমি কামনা কৰিছোঁ। আমি ফটিকাচুৱা অভয়পুৰীয়া আৰু বঙালী গাঁও উন্নয়ন সমিতিৰ উদ্যোগত চুতীয়া জাতি যুৱ সন্মিলন চৰাইদেউ জিলা আৰু মৰাণ আঞ্চলিক সমিতিৰ সহযোগত ৭ম বাৰ্ষিক মাঘী উৎসৱটি এইবাৰ ফটিকাচুৱা অভয়পুৰীয়া বঙালী গাঁৱত আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আৰু এই মাঘী মেলাতে আমি বিশেষ আকৰ্ষণ হিচাপে অসমীয়া নৰাৰে সজা এখন গাঁও, অসমীয়া গাঁও, লগতে যুৱ প্ৰজন্মৰ অতি জনপ্ৰিয় গায়ক কুসুম কৈলাশ, মাধৱ ৰঞ্জন, বৰষাৰাণী আৰু চৈতন্য চান বুলি এটি নৱপ্ৰজন্মৰ যুৱ এজন শিল্পী, তেখেতক আমি আনি এই মঞ্চত এই মাঘী মেলাত তেওঁলোকৰ গীত প্ৰদৰ্শন কৰাম। ইয়াৰ লগতে আমি স্থানীয়ভাৱে এই অঞ্চলৰ লগত জড়িত থকা প্ৰতিজন বয়োজ্যেষ্ঠ মানুহ, এই সমাজ ব্যৱস্থা ধৰি ৰখা ৰাইজসকলক আমি সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যেৰে আৰু যিসকল যুৱকে এই অঞ্চলৰ পৰা নিজৰ জীৱনটোক তেওঁলোকে এটি পথত আগুৱাই লৈ যাব পাৰিছে, তেওঁলোকক আমি চিনাকি কৰাৰ দ্বাৰা প্ৰয়াস কৰিছোঁ। লগতে স্থানীয়ভাৱে থকা ৪-৫টি নামঘৰ আছে, নামঘৰৰ প্ৰত্যেকগৰাকী নামঘৰীয়াক আমি আনি এই মঞ্চত চিনাকি তথা সম্বৰ্ধনা জনাব বিচাৰিছোঁ। ইয়াৰ পিছতে আমি মৰাণক লৈ গৌৰৱ কৰিব পাৰোঁ। হেমপ্ৰভা চেতিয়া বাইদেউক আমি এই মঞ্চত আসন দিম আৰু তেখেতক আমি সমজুৱাভাৱে সম্বৰ্ধনা জনোৱাৰ সিদ্ধান্ত লৈছোঁ। আৰু বৰ্ণাঢ্য দুদিনীয়া কাৰ্যসূচীৰে আমি ভাবিছোঁ মৰাণবাসীক আমি এখনি সুন্দৰ মাঘী মেলা দেখুৱাব পাৰিম আৰু ভাবিছোঁ সকলো ৰাইজৰ সহায় সহযোগিতা পালে আমি নিশ্চিতভাৱে আমাৰ অনুষ্ঠানটো সফল পৰিসমাপ্তি হ'ব বুলি ভাবিছোঁ। আৰু আপোনালোকৰ আগত এই থ্ৰুতে কওঁ, এই অঞ্চলত বিশেষ এটা উৎসাহ হৈছে, প্ৰথমবাৰৰ কাৰণে সাংস্কৃতিক অনুষ্ঠান হ'ব এই অভয়পুৰ অঞ্চলত। আৰু স্থানীয় ৰাইজসকলৰ যিটো উৎসাহে আমাক দুগুণে কাম কৰাত সাহস জনাইছে আৰু আমি ভাবিছোঁ নিশ্চিতভাৱে তেওঁলোকৰ আশীৰ্বাদ আৰু মৰমে আমি এই অনুষ্ঠান সফলভাৱে পৰিসমাপ্তি কৰিব পাৰিম ভাবিছোঁ।